হেল্ল' ষ্টুডেণ্টছ, এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10ত আছে তেওঁলোকৰ তোমালোকে হয়তো জানা যে আছামিজৰ এটা চেপ্টাৰ চেঞ্জ হৈছে। যে আমাৰ আগত আছিলে কি ছাত্ৰ জীৱনৰ সমাজ সেৱা, সেইটো চেপ্টাৰ চেঞ্জ হৈ পেলাই এতিয়া আমাৰ নতুনকৈ দিয়া হৈছে উদ্যোগী হওঁ আহা। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ প্ৰব্লেমটো কি হৈছে যে তেওঁলোকৰ যোনখিনি কিতাপ আছে তেওঁলোকৰ লগত যোনখিনি হয়তো অলপ মানে পুৰণা হ'ব পাৰে কাৰোবাৰ, বা স্কুলৰ পৰা দিয়া কিতাপো হ'ব পাৰে, তাত কি হৈছে এই উদ্যোগী হওঁ অহা চেপ্টাৰটো তাত নাই। যাৰ বাবে ছাত্ৰ ছাত্ৰী অকণ দিগদাৰ পাইছে এই চেপ্টাৰটো পঢ়িবলৈ, যিহেতু তেওঁলোকৰ হাতত সেই চেপ্টাৰটো নাই। তো ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে লৈ আহিছোঁ উদ্যোগী হওঁ অহা চেপ্টাৰটো। তো এই চেপ্টাৰটো তোমালোকে PDF আকাৰে পাই যাবা ডেছক্ৰিপশ্যনত। তো তাৰ পৰা কি কৰিবা, তোমালোকে ডাউনলোড কৰি ল'বা, ডাউনলোড কৰি প্ৰিণ্ট আউট ওলাই ল'বা, আৰু তেনেকৈ তোমালোকে পঢ়ি ৰাখিব পাৰিবা। নতুনকৈ কিতাপ কিনাৰ দৰকাৰ নহ'ব, কাৰণ বাকীটো চব চেপ্টাৰ একেই আছে, জাষ্ট এই উদ্যোগী হওঁ অহা চেপ্টাৰটো অলপ মানে যিহেতু মানে চেঞ্জ হৈছে, গতিকে PDFটো ডাউনলোড কৰি তোমালোকে প্ৰিণ্ট আউট ওলাই ল'বা, ওলাই পেলাই তোমালোকে পঢ়ি থাকিব পাৰিবা। তো আকৌ এবাৰ কৈছোঁ, এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত তোমালোকে যোৱা, তাত লিংক পাই যাবা PDF ডাউনলোডৰ এই চেপ্টাৰটো, তাত গৈ ডাউনলোড কৰি তোমালোকে প্ৰিণ্ট আউট কৰি ল'বা। তো ইতিমধ্যে আমাৰ তৰফৰ পৰা 4খনকৈ ইবুক প্ৰস্তুত কৰা হৈছে, ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ। তো যিসকলে এতিয়াও কালেক্ট কৰা নাই, ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছ দিয়া হৈছে, তাত চাই তোমালোকে কালেক্ট কৰিব পাৰা। তো আজিৰ ভিডিঅ'তে ইয়াতে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।